ভাৰতীয় ডাক বিভাগৰ বিশেষ পদক্ষেপ ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে উদ্বোধন হ'ল জেনজি হেংআউট কেফে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাক কাৰ্যালয় চৌহদত স্থাপন হ'ল এই আটকধুনীয়া জেনজি হেংআউট কেফে। ডাক বিভাগৰ আধুনিকৰণ, পৰিৱৰ্তনশীলতা আৰু যুৱক যুৱতী সংযোগ বৃদ্ধিৰ দিশত এখোজ আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই বিশেষ পদক্ষেপ। ইণ্ডিয়া পোষ্টিং হাউচ টিমে স্থাপন কৰা এই কেফে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই। উপস্থিত থাকে ডাক বিভাগৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া, কৰ্মচাৰীৰ লগতে অসংখ্য শিক্ষাৰ্থী। জেনজি হেংআউট কেফে উদ্বোধন কৰাৰ উদ্দেশ্য এয়াই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটা শান্তিপূৰ্ণ স্থানত বহি নানান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ এক সুবিধা পাব। ইয়াৰ উপৰিও কিছুদিন পিছত ফ্ৰী ৱাইফাই ব্যৱস্থা কৰা হ'ব জেনজি হেংআউট কেফেত। ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ চাহৰো ব্যৱস্থা কৰা হৈছে জেনজি হেংআউটত। এই উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা দাসে সুন্দৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। লগতে কৃতি কাশ্যপে হিয়াৰামঠু জুবিন গাৰ্গৰ গীত গাই সকলোকে আৱেগিক কৰি তোলে। দীপশিখা ভূঞাই এটি সুন্দৰ নৃত্য পৰিৱেশন কৰে আৰু জোনাক ফুকনে জীৱন সংগ্ৰামৰ ওপৰত এটি কবিতা আবৃত্তি কৰে। জেনজি হেংআউট কেফে এক অগতানুগতিক প্ৰচেষ্টা, যি হৈছে এক সেতু, যি সেতুৱে ঐতিহ্য আৰু প্ৰযুক্তিক যোগাযোগৰ চিৰন্তন মূল্যবোধ আৰু নৱপ্ৰজন্মৰ নতুন চিন্তাধাৰাক একত্ৰিত কৰিব। ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টিশীলতাই এক নতুন আয়তন দিয়াৰ লগতে ডাক বিভাগৰ বিভিন্ন সেৱাসমূহেৰেও উপকৃত হ'ব পাৰিব। বহু শতিকাজুৰি আমাৰ দেশৰ যোগাযোগৰ জীৱন ৰেখা হিচাপে চিহ্নিত ভাৰতীয় ডাক বিভাগে প্ৰতিটো প্ৰজন্মৰ প্ৰত্যাশাসমূহ পূৰণ কৰি আহিছে। এই জেনজি পোষ্টেল কেফেৰ উদ্বোধন এই প্ৰত্যাশা পূৰণৰে এক নতুন চানেকি। উল্লেখযোগ্য যে জেনজি হেংআউট কেফেৰ চাৰিওফালে দেৱালত বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে ছবি অংকন কৰি আৰু অধিক আকৰ্ষণীয় কৰি তোলে এই জেনজি হেংআউট কেফে। আকৰ্ষণীয় আৰ্হিৰে প্ৰস্তুত কৰা এই কেফে বিশেষভাৱে যুৱচামৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্থাপন কৰা হৈছে, যাতে অনাগত দিনত এই জেনজিৰ নতুন চিন্তাধাৰাৰে এক নতুন আভাৰ সৃষ্টি হওক। এইটো আমাৰ অসমৰ প্ৰথম জেনজি পোষ্ট অফিচ হয়। আমি এইটো কামিনী কাঞ্চন পোষ্টেল কেফে নাম দিছোঁ আৰু এইটো আমাৰ মিনিষ্টাৰ, অনাৰেবল মিনিষ্টাৰ শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ভিছনৰ লগত এলাইণ্ড হয় কি আমি আমাৰ ইউথখিনিক, জেনজিক আমি আকৌ পোষ্টেল আৰু পোষ্টেল ছাৰ্ভিচেছৰ লগত আকৌ জড়িত কৰিব খুজিছোঁ। চ' ইয়াৰ ষ্টুডেণ্টছ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিহেতু আজি প্ৰথম ইনগ্ৰেট হৈছে, আমি বিচাৰোঁ যে ইয়াৰে ষ্টুডেণ্টছবোৰে ইয়াতে আহি পেলাই অলপ বহক, একাপ চাহ খাওক আৰু চৰ্চা কৰক আৰু আমাৰ পোষ্টেলৰ ছাৰ্ভিচখিনিৰো লাভ লওক। হয়, পোনপ্ৰথমে আমি গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজে পোষ্টেল ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো অসমত প্ৰথমবাৰ পোষ্টেল ডিপাৰ্টমেণ্টে এক জেনজি পইণ্ট স্থাপন কৰিছে আৰু সেই প্ৰথম পইণ্টটো হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত। সেয়া আমি সকলো ছাত্ৰ সমাজে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি স্পেচ দিয়াৰ বাবে। আৰু এই জেনজি পইণ্টৰ জৰিয়তে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ লগতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যাতে পোষ্টেল ডিপাৰ্টমেণ্টৰ লগত জড়িব পাৰোঁ, যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাকো আমি সম্বৰ্ধনা জনাইছোঁ। আমি সকলোৱে যাতে একেলগে কাম কৰি যাব পাৰোঁ তাৰে কামনা কৰিলোঁ। হয়, এই জেনজি পইণ্টৰ উদ্দেশ্য হৈছে যাতে আমাৰ যি ইয়াং জেনেৰেশ্যনখিনি যাতে পোষ্টেল ডিপাৰ্টমেণ্টৰ লগত কানেক্ট হ'ব পাৰে। লগতে এই জেনজি পইণ্টৰ জৰিয়তে আমাক এক স্পেচ প্ৰদান কৰা হৈছে, যি স্পেচত আমি নিজৰ ফ্ৰী টাইমত আহিব পাৰোঁ বা পোষ্টেল ছাৰ্ভিচৰ উপভোগ কৰিব পাৰোঁ তাৰে কাৰণে। হয়, জেনজি কাপত এই পইণ্টত আমাৰ চাহকাপো ফ্ৰী দিয়া হৈছে। তাৰ হয়তো এক উদ্দেশ্য আছে, সেই উদ্দেশ্য যাতে আমি ছাত্ৰ সমাজে ইয়াত আলোচনাৰ এক মাধ্যম গঢ়ি উঠে, আলোচনাৰ এক
ঠাই হিচাপে পৰিণত হয় তাৰে আৰু আমি দেশৰ হকে যাতে কাম কৰিব পাৰো সেই আলোচনাৰ মাধ্যমেৰে তাৰ বাবে আমাক চাহকাপো ফ্ৰী দিয়া হৈছে ইয়াত।